নমস্কাৰ দা নিউজ প্লাছৰ সমূহ দৰ্শকক মই থিৰাজ ডেকাই স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ জৰিয়তে। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী মানৱ দৰদী চিকিৎসক তথা বিশিষ্ট শিল্পী, আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ চিৰপৰিচিত এগৰাকী ব্যক্তি, নিৰ্ভেজাল মনৰ অধিকাৰী এগৰাকী ব্যক্তি, ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী। ছাৰ, এই অনুষ্ঠানৰ জৰিয়তে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আৰু আপোনাৰ ৰাজহুৱা জীৱনৰ কথা পাতিব লগা বহু কথা আছে। আপুনি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, চিকিৎসাৰ লগত জড়িত, সংগীতৰ লগত জড়িত, লেখা মেলাৰ লগতো জড়িত আপুনি। গতিকে বহু কথা পাতিব লগা আছে, পাতিম আমি। এটি গীত শুনিব খুজিছোঁ প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে। প্ৰথমেই মই দ্য নিউজ প্লাছৰ লগত জড়িত সকলো সুধীজনলৈ সেৱা জনাইছোঁ। হয়, মোক ইয়ালৈ মাতি অহাৰ বাবে মই কৃতজ্ঞ। হয়, আৰু এই চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈও মই সেৱা জনাইছোঁ। ঠিক আছে। এতিয়া প্ৰথমেই গান গাব দিলে হয়, মোৰ হঠাৎ মনত পৰি গ'ল, মানে আজি 5 বছৰমান আগতে মই অলপতে আমাক অকালতে এৰি থৈ যোৱা সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ লগত এটা দ্বৈত সংগীত গাইছিলোঁ। হয়, হয়, সেই গীতটো মানে অৰ্পণ কৰা হৈছিল সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱলৈ। হয়, তাৰে কেইষাৰিমান ঠিক আছে, ঠিক আছে, শুনিব খুজিছোঁ। তোমাৰ গান লুইত স্নান, হে সুধা কণ্ঠ বহাগৰ ধ্যান। তোমাৰ গান উদ্দীপনাৰ বান, জীয়াৰ্ত জনৰ সহায়ৰ ধ্যান, সহায়ৰ ধ্যান। তোমাৰ গান লুইতত স্নান, হে সুধা কণ্ঠ বহাগৰ ধ্যান। এনেকৈ আমি আজি বৰকৈ মনত পৰিছে। বহুত ভাল লাগিলে। য'তে আছে হয়, 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 শান্তিৰে থাকক। তেওঁ য'তে আছে শান্তিৰে থাকক। ছাৰ, ইমান দুখৰ ঘটনা। হয়, হয়। আৰু তেওঁ সংগীতত ইমান সুন্দৰকৈ তেওঁ আগবাঢ়ি গৈ আছিলে। ইমান সুন্দৰকৈ তেওঁৰ গতি ইমান সকলো গান সুন্দৰ। হয়, হয়, গাইছিলে আৰু সকলো এটা গান গাব গতি পাৰিছিল। দিছিল, নতুন গতি নতুন অসমীয়া গতি সংগীতক। আছিলে। হয়, হয়, হয়। আৰু বৰগোহাঁই ছাৰৰ দৰে এগৰাকী ব্যক্তিৰ চকুত পৰিছিল তেওঁৰ দৰে হয়, এগৰাকী মাতি শিল্পী। লৈ গৈছিল তেখেতক, ইমান কথা সুন্দৰকৈ বতৰা অনুষ্ঠান কৰিছিল। অনুষ্ঠানত। গতিকে গায়ত্ৰী বাইদেউ য'তে আছে শান্তিৰে থাকক। আমি ইমান ব্যথিত হৈ পৰিছোঁ তেওঁৰ আকস্মিক মৃত্যুত। গতিকে ছাৰ, বহু কথা আপোনাৰ পাতিব লগা আছে, মই কৈছোঁ অনুষ্ঠানৰ আৰম্ভণিতে। আপুনি শৈশৱত ভাবিছিলনে ছাৰ, আপুনি এগৰাকী চিকিৎসক হ'ম বা এগৰাকী শিল্প সাধনা কৰিম বা ৰাইজৰ মাজত এনেকৈ চিৰপৰিচিত হ'ম? মই তেতিয়া সৰুতে চিকিৎসক হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। হয়, তাৰমানে মই আমাৰ ঘৰত মানে 4জন ল'ৰা, এগৰাকী বাইদেউ মোৰ। হয়, হয়, গোটেইকেইজন বাকী মোৰ বাহিৰে মেধাৱী আছিল। হয়, হয়, মই যি অলপ মানে মোৰ হেৰিটো আছিল, মগজু আছিল, কিন্তু মই নপঢ়িছিলোঁ। পঢ়া নাছিলে। নপঢ়ি পেলাই মই গান বাজনা বা এই হাৰমনিয়াম বজাই থাকোঁ আৰু মেণ্ডলিন খুব বজাই ভাল পাইছিলোঁ। মেণ্ডেলিন বজাইছিল। গতিকে মানে মোৰ মা আকৌ শিক্ষয়িত্ৰী আছিল। হয়, মোৰ দাদা আকৌ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হৈছিল। হয়, হয়, 1966 চনত অসমৰ ভিতৰতে প্ৰথম হৈ যোৱা হয়। হয়, হয়, তেতিয়া মানে আমাৰ ঘৰখনত এটা যি পৰিৱেশ দেখিছিলোঁ, গোটেই গুৱাহাটীৰ মানুহ আমাৰ ঘৰলৈ আহিছে, দাদাক মিঠাই খুৱাইছে, কোনোবাই দাঙি লৈ প্ৰচেশ্যন কৰিছে, কোনোবাই গামোচা দিছে, হয়, আৰু ফুল চুল লৈ আহিছে, ফুলৰ থোপা দিছে, মালা পিন্ধাইছে। তেতিয়া মানে মোৰো খুব মানে মন গৈছিল, মোৰো যদি এনেকুৱা হয় ৰিজাল্ট আৰু কিমান ভাল লাগিব। কিন্তু মই নিজেই জানো যে মই ভালকৈ নপঢ়িছিলোঁ, পঢ়াহেঁতেন চাগে ভাল ৰিজাল্ট কৰিলোঁ হয়। তেতিয়া দেখিছিলোঁ পিছদিনাখন মানে বাতৰি কাকতত মোৰ মায়ে মানে দাদাক মিঠাই খুৱাই থকা এখন ফটো ডাঙৰ ডাঙৰকৈ ওলাইছিল। তেতিয়া ইমান বাতৰি কাকত নাছিল গুৱাহাটীত, অসমত। তেতিয়া যিখন অসমীয়া বাতৰি কাকত, তাতে ওলাইছিল দাদাক মানে মায়ে মিঠাই এটা খুৱাই আছে। মোৰো মানে এটা ভাৱ হ'ল, মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত মই মানে এটা কাম কৰিলোঁ। মই আকৌ মাক যি কওঁ মায়ে শুনে। তাৰমানে মায়ে চাগে ভাবে ই ডাঙৰ হ'লে কি কৰি খাব, গতিকে মায়ে বাকীকেইটাইতো পাৰিব, গতিকে মায়ে যি কওঁ তাকে শুনিছিল। কিবা খাব খুজিলেও দিয়ে, মোক বেছিকৈ দিয়ে খাব বাকীকেইটাতকৈ। গতিকে মই মাক ক'লোঁ, মা ব'লচোন আজি পাণবজাৰত যাওঁ। পাণবজাৰত এখন ষ্টুডিঅ' আছে, ফটো ষ্টুডিঅ', তাতে মানে এখন ফটো তুলিম। মায়ে গ'ল মোৰ লগত। মই এটা মনে মনে ৰসগোল্লা এটা লৈ গৈছিলোঁ। মই কৈছোঁ, তই মোক এইটো খুৱাই থাকচোন।
তেনেকৈ সেই ফটোখন তুলিছে তেওঁলোকে। মই কৈছোঁ এইখন তই থৈ দিবি, ৰিজাল্ট দিয়াৰ দিনাখন কিবাকৈ মানে যদি মোক নাপায় এইখন দি দিবি, যাতে মানে পেপাৰত ওলায় আৰু। কিন্তু সেই আশা মানে নফলিয়ালে। তাৰমানে মই খুব আশা কৰি গৈছিলোঁ, মানে মানুহৰ সদায় এটা আশা থাকেই নহয়। মই জানো যে মই ষ্টেণ্ড কৰিব নোৱাৰোঁ মানে হেৰি, তথাপিও মানে চবেই মানে আশা কৰি থাকে, ওচৰৰ পাজৰৰ মানুহে মোৰ কাৰণে ৰৈ আছে ঘৰত। সেইকাৰণে আমি আগৰ দিনত মোবাইল নাছিল কাৰণে স্কুললৈ নিজে যাব লাগে, গৈছোঁ। মই ভাবিছোঁ মোক দেখা লাগিলে চব দৌৰি আহিব সকলো লগৰবিলাক আৰু আহি মোক দাঙি লৈ গুচি যাব, কিন্তু মোক দেখি কোনো অহা নাই। তেতিয়া মই গম পাইছোঁ কিবা এটা হৈছে। মই লগৰ এজনক এনেকৈ মাতিলোঁ, কিৰণ বুলি, এই আহিল, আহি পেলাই সুধিলোঁ কি বোলে, নাই পাছ কৰিছ দে। মই কৈছোঁ হে পাছ মানে কি, ষ্টেণ্ড বা লেটাৰ বোলে সেইবিলাক নাই, কোনোমতে ফাৰ্ষ্ট ডিভিজন আৰু। তাৰপিছত এতিয়া মোৰ ভয় লাগিছে ঘৰত যাব, কি বা কৰে মানুহবিলাকে। সেইকাৰণে মই তাহাঁতকো লগ ধৰিলোঁ, লগৰ বন্ধু 3জনক লগত লৈ আহিছোঁ। মই কৈছোঁ গালি খালে একেলগে খাম দে চবেই, গতিকে তহঁতো আহ মোৰ লগত। সিহঁতো গ'ল বেচেৰাহঁত মোৰ লগত, গৈ পেলাই বাহিৰৰ একদম ঘৰৰ মুখৰ পৰাই মানুহে চিঞৰিছে কি হ'ল কি হ'ল। মই ক'লোঁ পাছ মানে হেৰি এই ষ্টেণ্ড নাই, লেটাৰ নাই। তেতিয়া 2-এজন মানুহে মানে অলপ এই বকিবলৈ আৰম্ভ কৰিলে আৰু, এই নপঢ়ে ক্ৰিকেট খেলি থাকে, হাৰমনিয়াম বজাই থাকে, ক'ত আৰু ভাল ৰিজাল্ট কৰিব। এনেকৈ কৰোঁতে দেউতা ভিতৰৰ পৰা ওলাই আহিল। দেউতাই মানে সুধিলে কি হ'ল, বোলে নাই ই ভাল কৰা নাই। বোলে কি হ'ল, ফেইল নেকি? বোলে ফেইল কৰা নাই, বোলে পাছ কৰিছে। বোলে অঁ, এই হ'ব দে, চবেইতো আৰু এই আনন্দৰাম বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ দৰে হ'ব নোৱাৰে, গতিকে মানুহবিলাকে লাগিলে অঁ হ'ব দে বুলি মোক আহি মিঠাই চিঠাই খুৱাব ধৰিলে। গতিকে দেউতাৰ এটা বাক্যই মানে মোক বচাই দিলে। গতিকে মই তেনেকৈ ভবা নাছিলোঁ তেতিয়া। আপোনাৰ দেউতাৰ মানে উপস্থিত বুদ্ধিও অলপ বেলেগ ধৰণৰ আছিল আৰু হাস্যৰসিক আছিলতো, তেওঁৰ কথাৰে মানে প্ৰত্যেকটো কথাতে। আৰু তেওঁ জানিছিলে যে কিবাকে নহয় কিবাকে আপুনি বেলেগ এখন ক্ষেত্ৰত হ'লে আপুনি প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, গতিকে তেওঁ আপোনাক নাৰ্ভাছ কৰা নাছিল। নাই, উৎসাহ দিছিলে। বহুত ভাল লাগিলে এই শৈশৱৰ কথাখিনি শুনি। তাৰপিছত আপুনি একাদিক্ৰমে তাৰপিছত পঢ়াত লাগিল। তাৰপিছত যেতিয়া মই মানে মেডিকেল পঢ়িলেতো আপুনি জানেই খুব পঢ়িব লাগে, তাত আৰু নপঢ়াকৈ নহয়। গতিকে মোৰ মানে সেইখিনি সময়ত বহুত মানে হেৰি বাদ দিব লগা হৈছিল, কিন্তু তাৰ মাজতো মই গান বাজনা কৰি আছিলোঁ। আৰু ৭৫ চনত মানে মই তেতিয়া 2য় বৰ্ষত আছিলোঁ মেডিকেলৰ পাঠ্যক্ৰমৰ, আৰু তেতিয়া মই গুৱাহাটী মেডিকেলত বেষ্ট ছিংগাৰ হৈছিলোঁ। বেষ্ট ছিংগাৰ হওঁতেও মানে কথা আছে, তাতে মানে ইমানটো তাতে হেৰি নাথাকে, প্ৰতিযোগী নাথাকে। তাতে 4জন বা 5জন থাকে। তাৰ ভিতৰত যদি কিবাকৈ 4-5টা মানত প্ৰথম হ'ব পাৰি, গতিকে অসমীয়া গানত মই ভাল আছিলোঁ, গতিকে মই ভাবিছোঁ এইটো পাম। হিন্দী গানো পাৰোঁ, বেংগলী পাৰোঁ, কিন্তু মানে বৰগীত বনগীত এইবিলাক অলপ টান। গতিকে মোক লগৰবিলাকে ক'লে তই এটা কাম কৰিব লাগিব, তই দিলীপ শৰ্মা ডাঙৰীয়াৰ ওচৰত যা, সুদক্ষিণা বাইদেউ দিলীপ শৰ্মা, তেওঁলোকৰ তাত গৈ জ্যোতি সংগীত এটা শিকিয়া। মই গ'লোঁ আৰু লগত 2জনক লৈ। তেওঁ মানে ইমান ভাল পালে, মেডিকেল পঢ়ি থকা ল'ৰা হৈ তেওঁলোকে জ্যোতি সংগীত শিকিব আহিছে এনেকৈ ঘৰলৈ। তেতিয়া আমি আৰু কোৱা নাই যে আমি আচলতে মানে প্ৰতিযোগিতাত যোগ দিবৰ কাৰণেহে আহিছোঁ, সেইটো কোৱা নাই। তেওঁ খুব ধুনীয়াকৈ এটা শিকালে, সেইটো গাই পেলাই প্ৰথম হ'লোঁ। হোৱাৰ পিছত মানে মোৰ বাকীকেইটাতো অসমীয়াত এইবিলাকত পাৰোঁৱেই, গতিকে এনেকৈ আৰু বেছি ভাল কম্পিটিটৰো নাই তেনেকৈ। গতিকে 6-7টাত প্ৰথম হোৱাৰ দেখি মই মানে বেষ্ট ছিংগাৰ হৈ গ'লোঁ। তেতিয়া মোৰ লগৰবিলাকে ক'লে বোলে এতিয়াতো এনেকৈ থাকিলে নহ'ব, তই বেষ্ট ছিংগাৰ হৈছ, অকল আমাৰ কলেজতে গাই থাকিলে নহ'ব, এতিয়া বিহু মঞ্চ এইবিলাকত গাব লাগিব বুলি কয়। ইহঁতে ঠিক কৰি দিয়ে, বিহু মঞ্চত গৈ গালোঁ। গাওঁতে আমি গালে মানে মানুহবিলাক লাহে লাহে আঁতৰি যায়, ইমান ভৰি থাকে। এই কাষৰ দোকানত চাহ তাহ খাব গুচি যায়, তামোল খাব গুচি যায়, হাঁহ মুনিয়া গাই থাকে, কিছুমানে ঊল গুঠি থাকে। এই আমি ভাবিলোঁ কি হয়, কিন্তু দীপেন বৰুৱা আমাতকৈ তেওঁলোকৰ গান গালে মানে মানুহ ভৰি থাকে। তেতিয়া সেইখিনি সময়তে দিলীপ শৰ্মা ডাঙৰীয়া এটা কথা কৈছিল আমাক, বোলে তোমালোক মেডিকেলৰ ল'ৰা হৈ এনেকৈ শিকিব অহা দেখি মই খুব ভাল পাইছোঁ, সদায় মানে মাটিৰ গুণ থকা গান গাবা, মাটিৰ গুণ থকা গান গালে মানুহে আদৰি ল'বই। তেতিয়া যেতিয়া মোৰ গানবিলাক মানুহে ইমান মন দি নুশুনা হ'ল, তেতিয়া আমাৰ লগৰবিলাকে ক'লে তই এটা কাম কৰচোন, ছাৰে যে কৈছিল মাটিৰ গুণ থকা গাব, সেনেকুৱা গান গা। তেতিয়া আমি আৰু নাজানো মাটিৰ গুণ থকা মানে কি। তেতিয়া ক'লে বোলে এটা কাম কৰ,
এই অলপ মাটি লগাই ল'বিচোন মাইক্ৰফোনটোত এনেকৈ লগাই ল'লে কিবা উশাহত কিবা বিয়পি যায় নেকি এনেকৈ মানুহে ভাল পায় এনেকুৱা তেতিয়া মই মাটিও লগাই চালোঁ এনেকৈ মাইক্ৰফোনটোত তথাপিও একো নাই কাম নিদিলে তেতিয়া কোনোবাই ক'লে এইবিলাক মাটিত ক'ত গোন্ধ আছে গোবৰ মিহলি ক'ৰবাত বিচাৰি যায় এতিয়া গুৱাহাটীত আৰু গোবৰো নাপায় গৰু চৰু নাই গৈ 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 আমি একদম ৰাজভৱনৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ পালোঁ এঘৰ মানুহৰ তাতে পাই পেলাই অলপ গোবৰ লৈ আহিছোঁ আহি পেলাই আপুনি জানে অচ্যুত বিষয়া বিখ্যাত শব্দযন্ত্ৰী ভাস্কৰ নাট্য মন্দিৰত আমি তেওঁৰ তাতে মানে এটা গান গালোঁ গান গাওঁতে মই লাহেকৈ গোবৰ মিহলি এনেকৈ মিলাই চালোঁ চাই গালোঁ তথাপিওতো নাই কাম নিদিলে তেতিয়া তেওঁ আহি পেলাই সুধিছে ভাইটিহঁত তহঁতে কি কৰিলি এনে তেওঁতে গোৱাৰ পিছত দেখোন মাইক্ৰফোনটো গোবৰ গোবৰ গোন্ধায় আমি আৰু ক'ৰবাত কিবা আকৌ মাৰ খাওঁ বুলি নাই নাই আমি একো কৰা নাই বুলি কয় আমাৰ মানে কৌতূহল এটা হৈ থাকিল কি বা মাটিৰ গুণ থকা এতিয়া আমাৰ লগত মানে অভিনন্দন দাস তেওঁৰ মাক আছিল লক্ষ্মীহীৰা দাস লক্ষ্মীহীৰা দাস বাইদেউৰ তাত গ'লোঁ বাইদেউ এইটো মাটিৰ গুণ থকা গান মানে কি তেতিয়া ক'লে এই য'ত অসমৰ মাটিৰ কথা পানীৰ বায়ুৰ এইবিলাকৰ কথা বনগীত লোকগীত এইবিলাকত যে এনেকৈ বায়ু ব্ৰহ্মপুত্ৰৰ এইবিলাক চব কথা থাকে সেইটোৱেই মাটিৰ গুণ থকা গান তেতিয়াই আমি মানে গম পাইছোঁ যে মাটিৰ গুণ মানে এনেকুৱা তাৰপিছত তেনেকুৱাকৈ গীত গোৱা আপুনি আৰম্ভ কৰি দিলে তেনেকৈ আৰম্ভ কৰিছোঁ এবাৰ এটা ঘটনা হৈছিলে আপোনাৰ মানে এখন বিহুত মানে দীপেন বৰুৱা ছাৰৰ ফটো আছিলে কাৰোবাৰ আপোনাৰ ফটোখন চাবৰ কাৰণে মই গৈছিলোঁ যে এইটো মানে দীপেন বৰুৱা নহয় এইটো আছিল তৰালী শৰ্মা আৰু ময়ূখ হাজৰিকা আৰু মই আমাৰ তিনিজনক মানে সেই আমুগুৰি শিৱসাগৰৰ তাতে মানে হেৰিত মাতিছিল বিহু এখনত মানে গান গাবলৈ তেতিয়া মোৰ মানে খুব চখ আৰু এটা চখ মানে কেনেকুৱা এই যে হেৰি এইবিলাক মাৰি দিয়ে পোষ্টাৰ যে মানে ফটোবিলাক থাকে বিশেষ আকৰ্ষণ এনেকৈ এনেকুৱা কোনোবাই তাৰ পৰা মানে ক'লে খবৰ দি পঠালে বোলে অঞ্জন তোমাৰ হেৰি ওলাইছে ফটো ইয়াতে একদম কাৰ লগত বোলে তৰালী শৰ্মা আছে আৰু হেৰি ময়ূখ হাজৰিকা তেতিয়া মানে এনেকুৱা লাগিল মানে কেতিয়া চাব পাওঁ মানে এই পোষ্টাৰখন গতিকে এটা লগত বন্ধু লৈ পেলাই ৰাতি নাইট বাছত গৈ পেলাই আমি নামিছোঁগৈ শিৱসাগৰত নামি পেলাই চাইছোঁগৈ চাই পেলাই সঁচাকৈ হয় বিৰাট ভাল লাগিছে তাৰ 7 দিনমান পিছতহে মানে ফাংচন গতিকে মানে আকৌ ৰাতিপুৱাৰ বাছত গুচি আহিছোঁ গতিকে সেইবিলাক কিমান মানে ভাল লাগে মানে অনুভূতিটো মানে ভাল লাগে বহু কথা আছে আপোনাৰ বহু জীৱনৰ বহু কথা পাতিব লগা আছে বহু ৰসাল মুহূৰ্ত আছে এটি গীত শুনিব খুজিছোঁ ছাৰ বহুতেই কয় আমিও কওঁ আপোনাৰ কণ্ঠ ভূপেনদাৰ দৰে কিছু মানে ভাল লাগে আৰু ভূপেনদাৰ গীত গালে বহুত ভাল লাগে এটি ভূপেনদাৰ গীত শুনিব খুজিছোঁ ভূপেনদাৰ গীত বুলি ক'লে মই সৌভাগ্যৱান বুলি ভাবোঁ তাৰমানে ভূপেনদাই মোৰ 2টা সুৰৰ গান গাইছে এইটো বহুতে নাজানে এটা মানে একেবাৰে তেওঁৰ যেতিয়া অলপ অসুখীয়া আছিল তেতিয়া মোৰ মনত হঠাৎ ভাৱ হ'ল মই মানে এটা আবৃত্তি কৰিছিলোঁ সৰুতে আপোনালোকেও শুনিছে চাগে এইটো মোৰ দেউতা লক্ষ্যধৰ চৌধুৰীয়ে লিখা মোৰ লক্ষ্য এই কবিতাটোৰ নাম আৰু তাত এনেকুৱা আছিল মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য কথাহে ক'ম অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথত ৰম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰলাল মই নেতাজী সুভাষ হ'ম বিপ্লৱৰ অগণি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই পৰ্বত উলংঘি সাগৰ নেওচি জয় তিলক ল'ম মই নেতাজী সুভাষ হ'ম মই কুশল কোঁৱৰ হ'ম দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম মই কুশল কোঁৱৰ হ'ম মই লাচিত বৰফুকন হ'ম দেশতকৈ মোমাই ডাঙৰ নহয় জগতক চিঞৰি ক'ম মই লাচিত বৰফুকন হ'ম এই কবিতাটো মানে খুব আমি সৰুতে কৰিছিলোঁ আৰু বহুত সভাত মানে প্ৰথমে আৰম্ভণি এইটো কৰিব দিয়ে মানে মই এই আবৃত্তিটো কৰোঁ তাৰপিছতহে সভাৰ কাম আৰম্ভ এনেকুৱা আছিলে গতিকে তেতিয়াই মানে এই ভূপেনদাই এই আবৃত্তিটো মই ক'ৰবাত কৰা দেখি তেখেতৰ এখন মানে হেৰি তেওঁ মঞ্চ নাটক এখনেই লিখিছে তেখেতে বহুত চিত্ৰনাট্য লিখিছে সেই মঞ্চ নাটকৰ কাৰণে যিখন নাটক লিখিলে সেই নাটকখনত মানে নাটকখনৰ নাম আছিল নাটকখনৰ নাম আছিল আব্দুল হামিদ
আব্দুল হামিদ মানে ভাৰত আৰু পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল অসমৰ বীৰ জোৱান গতিকে ভূপেন দাই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই নাটকখন লিখিলে আব্দুল হামিদ আৰু 1966 চনত আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেইখন নাটক কৰিবলৈ সুযোগ পাইছিলোঁ ভূপেন দাই আমাৰ ঘৰলৈ আহি দেউতাক ক'লে লক্ষদা এনেকৈ ইয়াক নিব লাগিব মই কেইদিনমান এখন নাটক কৰিম বুলি ভাবিছোঁ দেউতাই খুব ভাল পালে নাটক কৰা মানুহ গতিকে খুব উৎসাহ দিলে গতিকে তেওঁ আমাক লৈ গৈ প্ৰায় 7 দিনমান আমাৰ আখৰা হৈছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে সদায় মোক জয়ন্ত হাজৰিকাদেৱে তেওঁৰ গাড়ীখনত উঠাই লৈ যায় মই আৰু মোৰ ভাইটি মানে দুইটাই মানে পাৰ্ট পাইছিলোঁ তাতে আৰু দুজন আছিল তেওঁলোক দৈত্যেন বৰুৱা দেৱৰ দুই পুত্ৰ প্ৰদীপ বৰুৱা আৰু প্ৰণৱ বৰুৱা ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ ব্ৰজেন বৰুৱাৰ ককায়েক গতিকে তেওঁলোকৰ লগত এইখন কৰিছিলোঁ আৰু দুদিনকৈ গুৱাহাটীৰ জিলা পুথিভঁৰালত সেইখন মঞ্চস্থ হৈছিল আৰু খুব মানুহে প্ৰশংসা কৰিছিল গতিকে সেইটো মোৰ কাৰণে খুব এটা ডাঙৰ কথা তেতিয়া ভূপেন দাক খুব ওচৰৰ পৰা পাইছিলোঁ কিন্তু তাৰ সেইখিনি সময়তে ভূপেন দাক আৰু এবাৰ পাইছিলোঁ মানে আপুনি জানেই নিশ্চয় 1967 চনত 4জন মানে শিল্পী অসমৰ ডাঙৰ শিল্পী বিধায়ক হৈছিল আৰু সেই বিধানসভা তেতিয়া আছিল শ্বিলঙত পাইনোদ হোটেলত থাকিব দিয়ে তেখেতসকলক বিধায়কসকলক আৰু সেই কিজন হৈছিল কলাগুৰু বিষ্ণু ৰাভা সুধাকান্ত ভূপেন হাজৰিকা আপোনাৰ পিতৃ মোৰ দেউতা লক্ষধৰ চৌধুৰী আৰু বৰপেটাৰ প্ৰণীতা তালুকদাৰ তেখেত মানে খুব ভাল নাচিছিল গতিকে সেই 4জন শিল্পী এনেকৈ গোটেই পেপাৰত মানে এইবাৰ বিধানসভালৈ 4গৰাকী শিল্পী নিৰ্বাচিত এনেকুৱা খুব ডাঙৰ ডাঙৰ মানে ওলাইছে আমি তেতিয়া পঢ়োঁ আৰু এইবিলাক ভাল লাগে দেউতাহঁতৰ নাম দেখি আৰু কাৰ্টুন আঁকে দেউতা ভূপেন হাজৰিকা বিষ্ণু ৰাভাদেৱে কিবা তাণ্ডৱ নৃত্য কৰি আছে বিষ্ণু ৰাভা আমাৰ ভূপেন দাই মানে হাৰমনিয়াম বজাই আছে দেউতাই কিবা ধেনুকাৰ লৈ নাটকৰ বচন আৰু তেওঁ কিবা সত্ৰীয়া নৃত্য নাচি আছে গতিকে এনেকুৱা প্ৰতিভা তেনেকৈ কাৰ্টুনত প্ৰকাশ কৰিছিল গতিকে সেইবিলাক আমাৰ এতিয়া মনত পৰে আৰু মনত পৰে সেইখিনি সময়ত খুব ভাল লাগে কি আমি গৰমৰ বন্ধত দেউতাই আমাক পাইনোদ হোটেললৈ লৈ যায় লৈ গৈ সেই কোনোবা এটা ৰুমত ভূপেন দা থাকে কোনোবা এটা তেনেকুৱা ওচৰতে আমাৰ ওচৰতে আছিল সুৰেন দাস ডাক্তৰ সুৰেন দাস তেওঁ ডাক্তৰ আছিলে দেউতাহঁতৰ পাৰ্টিৰে আছিল ছ'চিয়েলিষ্ট পাৰ্টি গতিকে এই তেওঁলোক ওচৰে পাজৰে আছিল আৰু খোৱাৰ সময়ত তেওঁলোকে মানে হয় আমাৰ দেউতাৰ ৰুমটোতে আহি পেলাই বহে ৰাতিপুৱা ব্ৰেকফাষ্টটো খাই একেলগে আৰু মোৰ ভাল লাগিলে কি তেওঁলোকে মানে কিছুমান বস্তু নাখায় ৰাতিপুৱাই মানে এইবিলাক খায় এই বৰা চাউল তৰা চাউল এইবিলাক থাকিলে খায় কিন্তু মানে ধৰক এই পুৰি চব্জি তাৰে দুখন মুখ দি দিয়ে আকৌ এনেকৈ মোৰ মানে প্লেটখন বহুত হৈ যায় চব কাটলেট ৰাতিপুৱাই দিয়ে আৰু খুব স্বাভাৱিক ধৰণৰ এইখন হোটেল এতিয়াও মানে এইপিনে গ'লে মানে ৰিঙিয়াই চাওঁ আৰু একদম নষ্টালজিক হৈ পৰে সেই কথাবিলাক মনত পৰে তেতিয়া ভূপেন দা তাৰপিছত আৰু বিষ্ণু ৰাভাদেৱক তেনেকৈ লগ পাইছিলোঁ কিমান সৌভাগ্যৱান ছাৰ আপুনি সেইটোৱে বিষ্ণু ৰাভাৰ দৰে এগৰাকী জাতিৰ ধ্বজাবাহকক আপুনি লগ পাইছিল ভূপেন দাক লগ পাইছিল জয়ন্ত হাজৰিকা দেৱৰ সান্নিধ্য সেই তেনেকৈ আৰু তেওঁ মানে আমাৰ মা পাণবজাৰ স্কুলৰ শিক্ষয়িত্ৰী আছিল আৰু জয়ন্ত হাজৰিকাৰ বায়েক ৰজ বাইদেউ পাণবজাৰ স্কুলত কেইদিনমান চাকৰি কৰিছিল যেতিয়া ছুটি হয় 3টা বজাত এতিয়া মা আৰু ৰজ বাইদেউ ৰিক্সাত দি আহি আমাৰ ঘৰত আহি বহে অলপ চাহ তাহ খায় তাৰপিছত জয়ন্ত হাজৰিকা ডাঙৰীয়া আহি পেলাই এখন স্কুটাৰেদি ৰজ বাইদেউক লৈ যায় ঘৰলৈ গতিকে তেনেকৈ কেতিয়াবা লগ পাওঁ তেতিয়া মানে মায়ে কেতিয়াবা তেওঁক এটা দুটা গান গাব দিয়ে হাৰমনিয়াম তেওঁৰ মানে হাৰমনিয়ামৰ যিটো আঙুলিৰ বুলনি সেইটো মানে জীৱনত যোনে দেখিছে পাহৰিব নোৱাৰে কি সুন্দৰ মানে তেওঁৰ হাৰমনিয়াম বাদন তেখেতে বহু বাদ্য বজাব জানিছে চব বাদ্য বজাব ঈশ্বৰ প্ৰদত্ত গুণ সেইটো হয় এনেকুৱা আমি শুনিছিলোঁ যে এটা বন্ধ ৰুমত তেওঁ অকালতে আমাক এৰি থৈ গৈছিল আজি যদি জয়ন্ত হাজৰিকা যদি থাকিলেহেঁতেন আজি আমাৰ সংগীত জগত আৰু বেলেগ ধৰণৰ কেনেকুৱা ধৰণৰ গানবিলাক দি গ'ল সেই কম বয়সতে আৰু যিকেইটা গান দি গৈছে সেইকেইটা অনন্য আৰু আজিও মানে অনন্য হৈ আছে মানে নতুন পুৰণি নহয় সদায় নতুন গতিকে এতিয়া মোক আপুনি এটা গান গাব দিছিল মই মানে কথাৰ প্ৰসংগত বহুত টানি আনিলোঁ মানে এইকাৰণেই যে সেই মোৰ লক্ষ্য কবিতাটো মই 2007 চনত ভূপেন দা তেতিয়া অলপ অসুখীয়া আৰু
এইখন নিজৰাপাৰা ঘৰতে থাকে হয় হঠাৎ মোৰ মন গ'ল কিজানি এই গানটো অলপ সুৰ কৰি যদি গানৰ দৰে কৰি দিওঁ মই গান্ধীজীৰ দৰে হ'ম আৰু ভূপেন দাৰ মুখত কিমান ভাল লাগিব হয় গতিকে ভূপেন দাৰ তালৈ গ'লোঁ ভয়ে ভয়ে মানে তেওঁতো অসুখীয়া হৈ আছে কি বা কয় হয় তাৰপিছত তেওঁ ক'লে বোলে এইটো আমাৰ দেউতাই লিখা কবিতাটো মই সুৰ কৰিছোঁ আপুনি গালে মানে বৰ ভাল লাগিব তেওঁ ক'লে এই লক্ষ্যদাৰ হেৰিটো কৰিছা নেকি বোলে ইছৰাম এইটো মই পাৰিলে কৰিবই লাগিব দিয়া কিন্তু মইতো এতিয়া বাহিৰত যাব নোৱাৰিম ষ্টুডিঅ'ত গৈ গাব নোৱাৰিম তেতিয়া আমাৰ লগত ৰূপম তালুকদাৰ ভূপেন দাৰ লগত আগতে একৰ্ডিয়ান বজাইছিল তেওঁ গৈছিল আমাৰ লগত আৰু নিত্যানন্দ ডেকা বুলি এতিয়া ভূপেন দাৰ গানবিলাকৰ হেৰি কৰি থাকে যে স্বৰলিপিও বহুত লিখিছে কৰিছিলে গতিকে এই নিত্যানন্দ ডেকা আৰু আমাৰ ৰূপম গৈছিলে এতিয়া ৰূপমে লগে লগে ক'লে ভূপেন দা আপুনি চিন্তা নকৰিব মই গোটেই মোৰ ঘৰ ষ্টুডিঅ'টো ইয়ালৈ লৈ আহিম নিজৰাৰ পৰা দাঙি লৈ আহিম আৰু আপুনি বিচনাত বহি বহিয়ে গাব পাৰিব তেতিয়া মানে ভূপেন দাও মানে ক'লে হে পাৰিবা নেকি বোলে পাৰিম তেতিয়া গানটো শুনিলে গানটো এনেকুৱা আছিল মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথত হেৰম মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথত হেৰম মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে কম এনেকৈ গানটো কৰিছিলোঁতো তেওঁ শুনি পেলাই খুব আৱেগিক হৈ গ'ল লক্ষ্যদাই দেউতাৰ কথা তেতিয়া তেওঁ তাতেই বিচনাতে কৈছিলে আৰু লক্ষ্যদাই মানে মোক মানে চাইকেলেৰে তুলি এবাৰ ভৰলুমুখৰ ঘৰৰ পৰা জজফিল্ডলৈ এখন কম্পিটিশ্যনত মানে বনগীতৰ কম্পিটিশ্যন হৈছিল তালৈ লৈ গৈছিল আৰু যাওঁতে বাটত জোকাই গৈছিল তোমাৰ দেউতাই বোলে ভূপেন তুমি কাৰ চাইকেলত উঠি গৈছা জানা নাই গতিকে তুমি প্ৰতিযোগিতাত প্ৰথম হ'বই লাগিব আৰু এই বুলি কৈ সেই প্ৰতিযোগিতাত সঁচাকৈ মই অসমৰ ভিতৰতে প্ৰথম হ'লোঁ এইটো মোৰ প্ৰথম মানে প্ৰতিযোগিতা জীৱনৰ আৰু প্ৰথম হৈ বনগীতত শ্ৰেষ্ঠ গায়ক হ'লোঁ হোৱাৰ তেতিয়া মানে সেই যে লক্ষ্যদাৰ চাইকেলত উঠি তেওঁ তেনেকৈ কৈছিল আৰু কথাখিনি এতিয়া ৰেকৰ্ড কৰা আছে কথাখিনি তেওঁ কৈছিল পিছত দেউতাৰ মৃত্যুৰ পিছতো বোলে এই লক্ষ্যদাৰ চাইকেলত উঠি মোৰ জীৱনৰ সংগীতৰ বাট মানে সুষম হ'ল সেই তেতিয়া যে মই প্ৰথম হ'লোঁ তেতিয়াৰ পৰা মই পিছলৈ ঘূৰি চাব লগা হোৱা নাই গতিকে কি সুন্দৰ কথা কৈ গৈছিল ইমান তেওঁলোকৰ মানে ইজনে সিজনৰ প্ৰতি যিটো আগৰ শিল্পীৰ প্ৰতি যিটো শ্ৰদ্ধা আত্মিকতা হয় আন্তৰিকতা এইবিলাক মানে বৰ ভাল লাগিছিলে আৰু যেতিয়া বিষ্ণুৰাভাৰ মৃত্যু তেখেতে ইমান মানে দুখত লিখিছে কথাখিনি বিষ্ণু ককাইদেউ যেতিয়া শুই থাকে মানে কিতাপখন পঢ়িলে মানে তেওঁৰ জীৱন ৰথৰ কিতাপখন পঢ়িলে মানে অনুভৱ কৰিব পাৰি আৰু তেখেতো যদি আৰু কেইবছৰমান থাকিলে হয় তেওঁ তেতিয়া MLA আছিলে গতিকে বহুত কাম কৰিব পাৰিলে এই জ্যোতি চিত্ৰবনৰ কাৰণে যিখিনি কৰিলে সেইটো আমাৰ জাতিয়ে সদায় শ্ৰদ্ধাৰে সোঁৱৰি থাকিব ছাৰ যেতিয়া ভূপেন্দাৰ মৃত্যু হৈছিলে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল অসমত 5 দিন তেখেতক জজফিল্ডত ৰাখিছিলে মানুহ পাগল হৈ গৈছিল কিমান মানে পৃথিৱীতে তেনেকুৱা ঘটনা এতিয়ালৈকে আমি দেখা নাই বহু দিগ্গজ মানুহৰ মৃত্যু হৈছে তেনেকুৱা ঘটনা দেখা নাই আৰু ভৱিষ্যতেও হয়তো দেখা নাপাম তেতিয়াও কিন্তু আপোনালোকে আপোনাৰ দাদা আপোনাৰ ককাইদেউ অমৰজ্যোতি চৌধুৰী ছাৰে এটি কবিতা লিখিছিলে কবিতাটো লিখিছিল সেই কবিতাটি মানে যেতিয়া ভূপেন্দাৰ জুই ডাও ডাওকৈ জ্বলি থাকে সেই কবিতাই আৰু মানুহক এটা গান শেষ হ'ল এই কবিতাটি তাৰপিছত আপুনি আকৌ সুৰ তাতো আপুনি অলপ গানত সুৰ কৰি পেলাই গাইছিলোঁ সেই অভিজ্ঞতাটোৰ কথা অলপ সেই অভিজ্ঞতাটো মানে মোক এই যেতিয়া ভূপেন্দা মানে মহাপ্ৰয়াণ হোৱা বুলি খবৰটো পালোঁ আমাৰতো আৰু কেনেকুৱা লাগিব মানে এতিয়া আৰু এনেই আমি ভূপেন দা বুলি ক'লে একদম বলিয়া আৰু গতিকে মানে আমাৰ কিবা লাগি আছে এনেতে মানে মোৰ দাদাই মানে ফোনত ক'লে যে অঞ্জন এই ৰূপম তালুকদাৰৰ ষ্টুডিঅ'টো অলপ অহাকালি ৰাতিপুৱা বুক কৰি দেচোন মানে আমি এটা কবিতা আবৃত্তি কৰিম তই মাজে মাজে গান গাব লাগিব আৰু সুৰটো তেতিয়াই দি ল'ব লাগিব
মোৰতো বিৰাট ভয় লাগে মানে পটকৈ এনেকৈ পাৰিম জানো আৰু মানে সেইটো এই 2টা বজাৰ আগতেই মানে এইটো চেছ কৰিব লাগিব গোটেই আবৃত্তি এটা তেতিয়ালৈকে লিখাই নাই বাটত আহোঁতে টেক্সিত মানে দাদাই লিখি আহিছে আহি পেলাই মই কৈছোঁ এতিয়া ৰাতিয়ে পালে বস্তুটো অলপ সুৰ কৰি থ'ব পাৰিলোঁ নাই কিন্তু ৰাতিপুৱা যেতিয়া আমি ৰূপম তালুকদাৰ তাত গৈছোঁ তেওঁ গৈছে যাওঁতে মোক এইখন দিছে এই কিতাপ প্ৰবচন মানে গান সুৰ কৰিব লাগে গতিকে ভূপেনদাৰ হেৰিৰ কাৰণে শ্ৰদ্ধা জনাই এইটো কিমান ভাল হ'ব লাগিব মানে গতিকে মোৰ মানে বহুত মানে টেনশ্যনত আছোঁ তাৰপিছত তাৰ কিন্তু এইটো কিবা আশীৰ্বাদ আছে নেকি তেখেতৰ সুৰটো ভাল হৈ গ'ল মোৰ আৰু দাদাৰ আবৃত্তিটো কথাই নাই বাৰু গতিকে দাদাই এইটো একদম আৰু ৰূপম তালুকদাৰে যিটো তাতে সংগীত সজালে মানে ইমান মিলি গ'ল মানে জুই জ্বলি উঠে জুই এনেকৈ যেতিয়া কয় মানে একদম মিউজিক মানুহে যিবিলাক মানুহেতো টিভি চাই আছে মানে পাগল হৈ গৈছে আৰু এইটো মানে আমাৰ কিবা ভূপেনদাৰ আশীৰ্বাদ আছে এইটো তাৰমানে এই মোৰ দাদাই বোলে এই জয়ন্ত হাজৰিকা ঢুকাওঁতে এটা এনেকুৱা আবৃত্তি এটা কৰিছিল মানে এই হস্পিটেলত হৈছিল কৰোঁতে মানে ভূপেন দাই যেতিয়া নামি আহিছে বৰ ভাল লাগিল দেই অমৰ তুমি কিন্তু মোৰ মৃত্যুটো এনেকুৱা এটা লিখিব লাগিব এনেকৈ কৈছিল গতিকে সেইটো দাদাৰ কাৰণে আদেশ আছিল বুলি কয় দাদাই গতিকে সেইটো মনত ৰাখিয়ে মানে লিখি পেলাই সেইটো ইমান যে সকলোৰে কাৰণে গ্ৰহণযোগ্য হ'ব আমি ভবাই নাছিলোঁ আৰু তেতিয়াৰ পৰাই মানে সকলোৰে মুখে এইটো কবিতা মোৰ মনত এটা কথা সদায় ৰেখাপাত কৰে মোৰ আপোনালোকৰ যেতিয়া ঘৰখনৰ কথা মই ভাবোঁ কেতিয়াবা যে আপোনাৰ দেউতা ইমান ৰসাল এগৰাকী ব্যক্তি তেওঁ মন্ত্ৰী আছিলে তাৰপিছতো তেওঁ এগৰাকী সংস্কৃতিবান সংস্কৃতি ধ্বজাবাহক বুলি ক'লেও ভুল নহ'ব তাৰপিছত আপোনাৰ দাদা ডক্টৰ অমৰজ্যোতি চৌধুৰী আমাৰ অতি শ্ৰদ্ধাৰ ইমান মৰমৰ আমাৰ তেখেত ইমান এগৰাকী দিগ্গজ ব্যক্তি আপোনালোকৰ ঘৰখনৰ কেনেকুৱা অনুভৱ হয় ছাৰ তাৰপিছত আপোনাৰ ভাতৃ কটন কলেজৰ মানে তেখেতো আছিলে এগৰাকী তেওঁ উপাচাৰ্য তেওঁ এগৰাকী শিক্ষাবিদ আপোনালোকৰ ঘৰখন বেলেগ ধৰণৰ সম্ভ্ৰান্ত মই কৈছিলে আমাৰ মায়ে মানে আচলতে এওঁলোকক গঢ়িছিল মানে আৰু মোৰ মাহঁতে কেতিয়াও আমাক পৰ বুলি নকৈছিল সেইটো বহুত ডাঙৰ কথা মানে যাৰ যি মন সেইটো সুযোগটো মই লৈছিলোঁ সেইকাৰণে মই গীটাৰ বজাওঁ মেণ্ডলিন বজাওঁ হেৰি কৰি থাকোঁ বাকী কেইজন কিন্তু একদম পঢ়া শুনাত ভাল হ'ল আৰু হেৰি হ'ল এতিয়া কেনেকুৱা অনুভৱ হয় যে আপোনাৰ দাদাই তেজপুৰ এইটো মই সৌভাগ্যৱান বুলিয়ে ভাবোঁ কাৰণ তেওঁলোকক মানে সকলোৱে ভালেই পায় তেওঁলোকক গতিকে আৰু আপোনাকো ইমান ভাল পায় মানুহে মানে আপোনাৰ সমাজৰ মানুহবিলাকে ইমান আপোনাক ভাল পায় চিকিৎসক হিচাপে শিল্পী হিচাপে আজিলৈকে সকলোৱে ইমান শ্ৰদ্ধা কৰে কেনেকুৱা লাগে সেইটো ভাল লাগে আৰু ভাল লাগে কি কৰোণা ধাৰা বুলি আমাৰ এটা অনুষ্ঠান আছে হোমেন বৰগোহাঁই ছাৰ এইটো হোমেন বৰগোহাঁই ছাৰে মানে এটা সময়ত মই মানে খুব আমাৰ অসম প্ৰতিদিন কাকত আৰু এই অগ্ৰদূতত লিখিছিলোঁ আৰু অলপ হাঁহি উঠা কথা লিখোঁ সেইকাৰণে অসমৰ বহুত মানে চিঠি পত্ৰ লিখে মই নিলিখিলেই মানে চিঠি লিখে লিখিব লাগে বুলি এনেকুৱা সেইখিনি সময়ত অনিন্দিতা কলিতা বুলি এগৰাকী যুৱতীয়ে এখন চিঠি লিখিলে ডাৱৰৰ মাজে মাজে বিজুলীৰ চিক মিকনি হেডলাইনটো দিছে এনেকৈ তাৰমানে তেওঁ কৈছে আমি ঘৰখন অনবৰত দুখতে থাকোঁ আমাৰ ঘৰৰ 4জন পৰিয়াল মই আৰু মোৰ ভাইটি মানে চিৰৰোগীয়া মা দেউতাই সেইকাৰণে অনবৰত আমাক লৈ মানে দুখ কৰি থাকে মুখত হাঁহিয়ে নেদেখোঁ কিন্তু ছাৰ আপুনি যোনদিনাখন দেওবাৰে লিখে সেইদিনাখন মই ডাঙৰকৈ এই লিখাখিনি পঢ়ি শুনাওঁ দেউতা মায়ে হাঁহে সেইখিনি সময়তে মা দেউতাৰ মুখত হাঁহি দেখা পাওঁ সেই চিঠিখন এতিয়াও মই থৈ দিছোঁ ইমান মানে মোৰ বুকুত লাগি গৈছে তাৰপিছত মই ভাবিলোঁ চিৰৰোগীয়া মানে এটা কি বেমাৰ এইবুলি কৈ মোৰ জানিবৰ খুব মন গ'ল সেইকাৰণে মই এড্ৰেছটো দিছে লিচু বাগান বুলি লিচু বাগান ক'ত আছে গম পালোঁ এই হেঙেৰাবাৰীৰ ফালে পাহাৰৰ ফালে তেতিয়া মই মোৰ চিনাকি কেইবাজনকো খবৰ দিলোঁ যে এই ছোৱালীজনী ক'ত থাকে উলিয়াইছোঁ মই চাব লাগে কি চিৰৰোগীয়া 2জন মানে ভায়েকো চিৰৰোগীয়া গতিকে তেওঁ সনাতন দাস বুলি এপ'ল' হস্পিটেলত কাম কৰে তেওঁ গোটেই বিচাৰিলে কিন্তু গম নাপালে ক'ত আছে তেতিয়া মানে অলপ ৰাস্তা ঘাটবিলাকো ইমান ঠিক নাছিল তেতিয়া ভাল গোটেই ৰাস্তা তেতিয়া আৰু মই আশা বাদ দিলোঁ হঠাৎ মোৰ এটা মনলৈ ভাৱ আহিল তেওঁ যেনেকৈ এখন চিঠি দিছে মই যদি এখন চিঠিৰ দৰে কৰি পেলাই লিখোঁ
অনিন্দিতা কলিতাই যদি দেখা পায় নিশ্চয় মানে এড্ৰেছটো দিব। গতিকে মই তেনেকৈ দিলোঁ। আমি গুৱাহাটীত থাকিও এগৰাকী হেৰি চিঠি পত্ৰ লেখকক বিচাৰি উলিয়াব পৰা নাই, আমাৰ বৰ লাজ লাগিছে। গতিকে তেওঁ যদি এইখন কিবাকৈ পঢ়ে যাতে মোক এই এড্ৰেছটো দিয়ে। সেইটো পঢ়ি তেওঁ মানে লিখিলে এটা কিবা প্ৰবন্ধ, তাৰ মাজতে এড্ৰেছটো দি দিলে। সেইমতে মই আৰু এই জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই বুলি আমাৰ অসমত কাম কৰি থাকে, তেওঁৰ লগত গৈ পেলাই একদম ৰাস্তা বেয়া তেতিয়া গৈ পেলাই যে চাওঁ এই তেতিয়া 30 বছৰমান বা 25-26 এনেকুৱা বছৰ নেকি সেইখিনি সময়ত। আৰু মানে দেখিয়ে মানে বেয়া লাগি যায়, মানে পেটটো একদম পানী দি ফুলি আছে। পৰিৱেশটো নহয় তেওঁক দেখি পেলাই বেমাৰী অনিন্দিতা কলিতাক তেখেতক দেখি তেওঁৰ মানে ভৰিখন এনেকৈ একদম সৰু হৈ গৈছে, পেটটো ডাঙৰ। এতিয়া মানে মই ভাবিছোঁ কিবা লিভাৰৰ মানে প্ৰব্লেম আছে। গতিকে তেওঁ উঠিব নোৱাৰে বিচনাৰ পৰা। কিন্তু মই যোৱা দেখি মানে খুব এটা আনন্দত তেওঁ বেৰাত ধৰি পেলাই এনেকৈ উঠি গৈছে। উঠি গৈ পেলাই মোক আহিবৰ সময়ত মানে একদম বাৰাণ্ডালৈকে মানে অ'ত ধৰি এনেকৈ আগবঢ়াই দিছে। তেতিয়া মই যেতিয়া এই চিঠিখন পাইছিলোঁ তেতিয়া হোমেন বৰগোহাঁই ছাৰে মোক কৈছিল, অঞ্জন তুমি এইটো বিচাৰি নাপালা নেকি? মই নাই, মই চেষ্টা কৰি আছোঁ। এতিয়া মই যে পালোঁ সেই খবৰটো মই লগে লগে বাহিৰে গৈ তেখেতক দিলোঁ। বোলো এনেকুৱা অৱস্থা, এতিয়া মানে সুধিব বেয়া লাগিছে, আজি আকৌ এদিন যাম, কিনো অসুখ কি কথা। আৰু ভায়েকজন মানে সৰুৰে জন্মৰ পিছৰ পৰাই যে কিছুমানৰ এনেকৈ লৰি থাকে এনেকুৱা এই তেওঁ দেখি, তেওঁতো বাৰু ভাল নহয় এইটো মই জানিছোঁ, কিন্তু এওঁৰ কিবা ভাল কৰিব পাৰি নেকি। তেতিয়া হোমেন বৰগোহাঁই ছাৰে এখন, আমাৰ অসমত তেওঁ সম্পাদক আছিল, গতিকে চিঠি এখন লিখিলে বোলে আমাৰ অসমৰ ৰাইজে মানে এই ছোৱালীজনীৰ কাৰণে কিবা কৰিব নোৱাৰোঁনে? আমি যে 1000 টকা দি সোণাপুৰত খাব যাওঁ বা ক'ৰবাত খাব যাওঁ, তাৰে পৰা 100 টকা গোটাই যদি আমি চবেই দিলে তাই মনৰ মতে এটা যদি টেপ ৰেকৰ্ডাৰ কিনিব পাৰে, ঘৰত এটা টিভি ল'ব লাগে, এনেকুৱা কৰি পেলাই দিওঁতে চিঠিখন ইমান আৱেগিক আৰু ইমান ভাল হৈছিল, অসমৰ মানুহে মানে হেৰি মৰমেৰে উপচাই পেলালে। কোনোবাই টিভি দিলে, কোনোবাই এয়া দিলে, এনেকৈ কৰি। আৰু আচৰিত কথা, সেইখিনি সময়ত মানে গভৰ্ণৰ আমাৰ ৰাজ্যপাল মহোদয়েও, তেখেতেও খুব কবি আছিল বিখ্যাত, পাটনায়ক ডাঙৰীয়া। তেখেতে গম পাই তেওঁক মানে বাহিৰত চিকিৎসা কৰাৰ সুযোগ ব্যৱস্থা কৰি দিলে। গতিকে তাৰপিছত এতিয়া আপুনি দেখিলে আছে, সেই ছোৱালীজনী এতিয়া মানে বিয়া বাৰু কৰিলে, চাকৰি কৰে, কৰি পেলাই মানে বহুত ডাঙৰ কথা। আপোনাৰ এটি লেখাই কিমানখিনিলৈকে শিপাই গৈ এজনৰ জীৱন উদ্ধাৰ কৰি দিলে। গতিকে সেইটো মোৰ মানে জীৱনৰ এটা ডাঙৰ মানে এতিয়াও আছে ধুনীয়া হেৰি, তেওঁ চাকৰি কৰে এতিয়া। গতিকে আপোনাৰ লিখা মই পঢ়িছোঁ বহুত, মানে আপোনাৰ ধেমেলীয়া কিছু ঘটনা আছে জীৱনৰ, সীতাৰ পাতল যাত্ৰা সেইটো সকলোৱে জানে। গতিকে বহুত ভাল লাগে ছাৰ। আমি আন এটি গীত শুনিব খুজিছোঁ, শুনিম পিছত কথাখিনি আপোনাৰ আৰু কিছু কথা। এটি গীত শুনিব খুজিছোঁ ভূপেনদাৰ এটি গীত মোৰ বৰ ভাল লাগে। আপুনি যে এটি গীত অলপ জটিল, প্ৰচণ্ড ধুমুহাই মোক সেইটো গীতি কবিতা সেইটো শুনি এইটো মনত আছে নাই, তথাপি চেষ্টা কৰি চাওঁ। হয় ঠিক আছে বাৰু। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উদাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী, উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লো তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা। তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা।
দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ দৃষ্টি। ধুমুহাৰ কণ্ঠেৰে বজ্ৰৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ। আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। শতবাৰ প্ৰণিপাত কৰোঁ। বহুত ভাল লাগিলে ছাৰ, ইমান সুন্দৰ ভূপেন হাজৰিকাদেৱে গীত পাহৰিছোঁ মাজে মাজে, হয়, কিন্তু মানে বয়স হ'লতো দেখিলে গম নাপায় চাগে, 70ত ভৰি দিলোঁ। হয়, একেবাৰে গম নাপায়, গম নাপায়। আপুনি কেনেকুৱা ধৰণৰ স্বাস্থ্য সাধনা কৰে? স্বাস্থ্য সাধনা মানে মই বহুত এই এক্সাৰচাইজ এনেকুৱা শিকোঁ, কিন্তু কামত মানে অলপ ওলোটা হৈ যায়। কৰোঁতে এটা কওঁ নেকি কথাটো? ক'ব পাৰে। তাৰমানে আমাৰ যেতিয়া মই গান গাবলৈ চেষ্টা কৰিছিলোঁ, ভালকৈ মানুহে নুশুনে, তেতিয়া মোৰ লগৰবিলাকে ক'লে তই এটা কাম কৰচোন, তই তেতিয়া মই অলপ শকত আছিলোঁ, কৈছে অলপ ক্ষীণাব লাগিব। তাৰমানে চাচোন এই পুলক বেনাৰ্জী, দীপেন বৰুৱা, জয়ন্ত হাজৰিকা চব ক্ষীণ হ'লে মাতটো ভাল হয় নেকি, গতিকে তই ক্ষীণাব লাগিব। মই কেনেকৈ ক্ষীণাওঁ এতিয়া? বোলে তই ঘৰৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে, পাৰে পাৰে খোজকাঢ়ি গৈ গৈ ৰাজভৱনলৈকে যা, গৈ পেলাই আকৌ ঘূৰি আহিলে তেনেকৈ দেখোন ক্ষীণাব পাৰিবি। এতিয়া মই মানে ঠিক কৰিলোঁ, ঠিক আছে। পিছদিনা গ'লোঁ, মোৰ লগে লগে আকৌ আমাৰ ঘৰত ঢেকুৰা কুকুৰ এটা আছিলে, সিও লগে লগে যায়। গৈ পেলাই মানে আমি যাওঁতে ঠিকেই গৈছোঁ ৰাজভৱনলৈকে, আহোঁতে মই ভাবিলোঁ ইমান দূৰ আকৌ যামনে, এই উজান বজাৰৰ শ্বৰ্টকাট এটা কৰোঁ, অলপ কমিব আৰু খোজটো এই বুলি কৈ মাজেদি উজান বজাৰ গ'লোঁ। দেখোঁ যে এখন ৰামস্বৰূপৰ দোকান বুলি মাৰা আছে, তাতে মানে ৰাতিপুৱা 5:30 বজাতে এইবিলাক ভাজি থাকে, পুৰি তৰকাৰী, তাৰপিছত এই জিলাপি। বহুত মানুহে গৈ লাইন পাতি পাতি খাই থাকে তাতে, আৰু ঘৰলৈও লৈ যায়। মই প্ৰথম দিনা মানে ভাবিলোঁ নাই, মৰ্ণিং ৱাক কৰিব, ক্ষীণাব আহিছোঁ, নাখাওঁ এই বুলি কৈ লোভ সামৰি গুচি গ'লোঁ। কিন্তু পিছদিনা আৰু মই ৰ'ব নোৱাৰিলোঁ, পিছদিনা গৈ তাতে লাইন পাতি পুৰি তৰকাৰী খালোঁ, জিলাপিও খালোঁ। খাওঁতে মানে পেট ভৰি গ'ল, মানে তেতিয়া খোজকাঢ়িব মন নোযোৱা হ'ল। ৰিক্সা এখন মাতি ৰিক্সাত উঠি পেলাই ঘৰ পালোঁহি। মৰ্ণিং ৱাক কৰিব গৈছিলোঁ, ৰিক্সাত আহিলোঁ, আৰু বেচেৰা ইটো ৰিক্সাত উঠিব নোৱাৰে, আমাৰ কুকুৰটোৱে, সি মানে পিছে পিছে এনেকৈ দৌৰি দৌৰি মোৰ ৰিক্সাত আহি ঘৰ পায়। আৰু এনেকৈ প্ৰায় এমাহ হ'ল, এমাহ খাইছোঁ, এমাহ ৰিক্সাত আহিছোঁ, কুকুৰটো এনেকৈ আহে, মই ভৰিৰ ওপৰত ভৰি তুলি আৰামত আহোঁ। আৰু তাৰপিছত মোক লগৰবিলাকে ক'লে এইটো এখন ক্ষীণোৱাৰ কোনো চিন নাই, পৰিৱৰ্তন নাই, অলপ শকতহে দেখিছোঁ, কিন্তু কুকুৰটো ক্ষীণাই গৈছে। মানে কুকুৰটো বেচেৰা দৌৰি দৌৰি যে ব্যায়াম হৈছে, মোৰ মানে আৰামত আহোঁ কাৰণে মোৰ অলপ আগতকৈ শকত, গতিকে মোক সিহঁতে তেতিয়াই বন্ধ কৰি দিলে, নালাগে তোৰ এনেকুৱা এক্সাৰচাইজ, হৈ যায়। কিন্তু মই মানে এতিয়া বুজি পাইছোঁ, চবতকৈ মানে এইটো কোনো পইচা পাতি খৰচ নহয়, খোজকাঢ়িলে সহজ ব্যায়াম, মানে মধ্য বয়স পাৰ হোৱাবিলাকৰ কাৰণে এই খোজকঢ়াটো মানে খুব দৰকাৰী। মানে মহাত্মা গান্ধীয়েও কিবা তেনেকুৱাই নিদৰ্শন দেখুৱাই গৈছে। ছাৰ, বহু কথা আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। আন এদিন আপোনাক নিমন্ত্ৰণ কৰি বহু কথা আছিল, আপোনাৰ ৰাজহুৱা জীৱনৰ কথা বহু কথা পাতিব লগা আছিল। কিন্তু চমুকৈ এটি কথা সুধিব খুজিছোঁ যে আপুনি দেখিছে, ভূপেন দাক দেখিলে, বিষ্ণুৰাভাক দেখিলে, জয়ন্ত হাজৰিকাক দেৱক দেখিলে, এতিয়াও আপুনি কিমান ওতঃপ্ৰোত সম্পৰ্ক আমাৰ শিল্পীসকলৰ লগত। এতিয়াৰ তাহানিৰ সেই পৰিৱেশ, আপোনালোকৰ দিনৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আপুনি কি পাৰ্থক্য পাইছে? টিভিটো খুলিলেই দেখা পোৱা যায় দৰ্শকৰ যি ধৰণৰ আচৰণ, শিল্পীক কৰা আচৰণ, শিল্পীৰো তেনেকুৱা হঠাৎ খং উঠি যায় মঞ্চত,
আপোনালোকে গীত গোৱা আৰু তেওঁলোকৰ আজিকালি আচলতে খুব প্ৰতিযোগিতামূলক হৈছে প্ৰতিযোগিতামূলক মানে হৈছে ইজনতকৈ সিজন ভাল হ'বই লাগিব ভাল হ'বই লাগিব নহ'লে মানে এতিয়া ভূপেন হাজৰিকা তেওঁ একক অনন্য একক অনন্য তেওঁ মানে আৰু তেওঁ উঠিলেই মানে মানুহ একেবাৰে তেওঁ বলিয়া কথা হৈ শুনিয়ে যায়। ভাল পায় গীত কথা গোৱাটো শুনিয়ে দূৰৰে ভাল পায়, কথা হয় গতিকে এতিয়া মানে আপোনাক মিউজিকটোও লাগিব সমানে সমানে লাগিব গতিকে গানো ভালে গাব লাগিব নৃত্যও লাগিব নৃত্যও লাগিব দৰ্শকক গতিকে নচুৱাব মানে লাগিব। এইটো অলপ আগতকৈ আমি দেখিছোঁ বেলেগ বেলেগ হয় কিন্তু তাৰ মাজতো কিছুমানে জিলিকি আছে জিলিকি আছে যেনে আমাৰ গায়ত্ৰী গায়ত্ৰী হাজৰিকা হাজৰিকাই বাইদেউ, তেনেকুৱা আছিলে তেখেতে এটি বেলেগ ধৰণৰ হেৰি কৰিছিলে হয় গতিকে তেনেকৈ এনেকুৱা বহুত আছে আৰু মই এতিয়া আশাবাদী আপোনাক কৈ থওঁ নতুন প্ৰজন্মৰ ওপৰত কিন্তু মই বহুত আশাবাদী হয় হয় তাৰমানে ভূপেনদাৰ মহাপ্ৰয়াণৰ পিছত আপুনি মন কৰক মানে এই ল'ৰা ছোৱালীখিনিয়ে এই কৰ্মশালাত যাবলৈ ধৰিছে কৰ্মশালাত যাব মানে শুদ্ধভাৱে যাতে গানটো শিকে শুদ্ধভাৱে নাচটো শিকে হয়, হয়, হয়। এইটো মানে খুব আৰু আমাৰ জাতিটোৰ কাৰণে খুব ভাল কথা যিখিনি শিল্পী প্ৰশান্তৰ কথাই কৈছোঁ বা আছে চব মানে খুব সাধনা কৰা হৈছে ল'ৰা ছোৱালীখিনিয়ে হয় আৰু অসমৰ বাহিৰতো যথেষ্ট সুনাম কৰিবলৈ হৈছে কৰিছে হয় গতিকে এইটো মানে সাধনা লাগিব সাধনা লাগিব গতিকে এইটো মানে আমাৰ ত্ৰিপুৰাৰ এজন মন্ত্ৰী অনিল চৰকাৰে তেওঁ কৈছিল যে অসমে এদিন গোটেই ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ নেতৃত্ব দিব গতিকে সেই মোৰ সেই কথাটো বাৰে বাৰে মনত পৰে মই তেতিয়া সেইখনত আছিলোঁ গতিকে মানে আমাৰ নেতৃত্ব দিবই মানে মই খুব আশাবাদী আমি আশাবাদী হ'বই লাগিব ছাৰ হয় গতিকে অনুষ্ঠানৰ শেষত ছাৰ এটি গীতেৰে আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিব খুজিছোঁ আপোনাৰ ভাল লগা এটি গীত অ' মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান অ' মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান কণ্ঠ মোৰ আছে যতদিন কথা দিলোঁ মই ততদিন গাম তোমাৰ এই গান গাম তোমাৰ এই গান অ' মোৰ প্ৰিয় জনগণ মই গাম তোমাৰ এই গান মই গাম তোমাৰ এই গান আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে